এয়া হ'ল ঢাল ফুলৰ বৰা। আজি মই বৰা বনাইছোঁ। সেইদিনাখন মই ফুলৰ ৰেচিপিটো আপোনালোকক দেখুৱাইছিলোঁ। কোনোবাই বিচাৰিছিলে মানে ৰেচিপিটো লাগে, সেয়ে মই আজি ৰেচিপিটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। এয়া ঢাল ফুলকেইটা মই ভালকৈ পৰিষ্কাৰ কৰি ল'লোঁ আৰু এয়া বেচন লৈছোঁ, দালিৰ চামুচত 1 চামুচ আৰু এয়া ল'লোঁ পিঠাগুড়ি আধা চামুচ, তাৰপিছত হালধি, নিমখ, কালজিৰা, গোটা জিৰা আৰু জিৰা ধনিয়াৰ পাউডাৰ অলপ দি মই মিশ্ৰণটো ভালদৰে গলি ল'লোঁ ধুনীয়াকৈ। খুব বেছি ডাঠ নহয়, পাতলো নহয়, এনেকৈ মই মিশ্ৰণটো তৈয়াৰ কৰি লোৱা হ'ল। তাৰপিছত মই ৰিফাইন তেল দি দিলোঁ। তেলখিনি গৰম হ'বলৈ দিয়াৰ পিছত মই ভালদৰে এয়া লিটিয়াই লৈ পেলাই মই এতিয়া ফুলকেইটা এপাহ এপাহকৈ ভাজি যাম। মুচমুচীয়াকৈ ভাজিব লাগিব। অৱশ্যে অলপ তিতিকি ভাৱটো আছে, কিন্তু যিসকলে অলপ তিতা খাই ভাল পায়, খুব বেছিও তিতা নহয়, খাই খুব ভালেই লাগে। যিসকলে তিতা খাই ভাল পায় নিশ্চয় ভালেই পাব, কিন্তু তিতাটো খুব বেছি নহয়, খুব সাধাৰণ তিতা এটা আছে। যিহেতু এইবিলাক থলুৱা বস্তু, কোনো সাৰ নাই, গতিকে এইবিলাকৰ নিশ্চয় উপকাৰী গুণো আছে। খাবলৈ খুব বেয়াও নালাগে, ভাল লাগে। গতিকে গৰমে গৰমে পৰিৱেশন কৰিব এনেদৰে ভাজি, খাই খুব ভালেই লাগে। এয়া মই ভাজিছোঁ আৰু অলপ টেষ্ট কৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।